এই মুহূৰ্তত লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আজি যেহেতু ঘোষণা কৰা হ'ব হায়াৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু পুৱা 9 বজাৰ লগে লগে ফলাফলসমূহ লাভ কৰিব পৰীক্ষাৰ্থীসকলে আৰু 8টাকৈ ৱেবছাইটত এবাৰ চাব পাৰিব ফলাফল সমান্তৰালভাৱে এটা মোবাইল এপ উপলব্ধটো চাব পাৰিব ফলাফলসমূহ আৰু 9 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত বৰ্ষৰ ফলাফলসমূহ আৰু যেহেতু আমি জনাই গৈছো আজি ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত বৰ্ষৰ ফলাফল আৰু পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ফলাফলসমূহ 8টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফলসমূহ আৰু এবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত নাথাকে কোনো স্থান প্ৰাপ্তৰ ব্যৱস্থা আৰু যেহেতু পৰীক্ষাত এবাৰ অৱতীৰ্ণ হৈছে 2,80,216 গৰাকী পৰীক্ষাৰ্থী আৰু ইয়াৰে ছাত্ৰৰ সংখ্যা হৈছে 1,37,484 গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে 1,42,732 গৰাকী আৰু 9 বজাৰ লগে লগে যেহেতু ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফলসমূহ আৰু কালিৰ দিনটোত বিয়লিৰ ভাগত আচলতে শিক্ষামন্ত্ৰী ডাক্তৰ লনোজ পেগুৱে সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল আজি যেহেতু ৰিজাল্ট দিয়াৰ কথা ঘোষণা কৰিছিল তেওঁ সামাজিক মাধ্যম যোগে আৰু 9 বজাৰ লগে লগে আচলতে লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে ফলাফলসমূহ আৰু ৱেবছাইটৰ লগতে আচলতে কেইবাটাও ৱেবছাইটৰ লগতে তেওঁলোকে মোবাইল এপ এটাৰ জৰিয়তেও তেওঁলোকৰ ফলাফলসমূহ চাব পাৰিব মোবাইল এপ উপলব্ধ হ'ব তেওঁলোকৰ ফলাফলসমূহ আৰু মোবাইল এপ উপলব্ধৰ জৰিয়তে আচলতে তেওঁলোকে নিজৰ ফলাফলসমূহ চাব পাৰিব আৰু 9 বজাৰ লগে লগে যেহেতু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফলসমূহ আমি পুনৰবাৰ জনাইছো যেহেতু আজি ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলক লৈ কিছুদিন পূৰ্বে এটা ভুৱা খবৰ ওলাইছিলে তাৰ পিছতে আচলতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সংবাদমেলৰ আয়োজন কৰিবলগীয়া হৈছিল আৰু সংবাদমেল আয়োজন কৰি স্পষ্টীকৰণ পৰ্যন্ত দিবলগা পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰ পিছতে কালিৰ দিনটোত বিয়লিৰ ভাগত শিক্ষামন্ত্ৰী ডাক্তৰ লনোজ পেগুৱে এক সামাজিক মাধ্যম যোগে তেওঁ জানিবলৈ দিছিলে যে আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা 9 বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফলসমূহ এইচএছৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব কিন্তু এইবাৰ আচলতে কোনো স্থান প্ৰাপ্তৰ ব্যৱস্থা নাই কোনো স্থানৰ ব্যৱস্থা কৰা হোৱা নাই এবাৰ আৰু ৰিজাল্ট সমূহ যেহেতু 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে আমি পুনৰবাৰ জনাইছো যেহেতু কেইবাটাও ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফলসমূহ চাব পাৰিব সমান্তৰালভাৱে মোবাইল এপ উপলব্ধ হ'ব তেওঁলোকৰ ফলাফলসমূহ আমি পুনৰবাৰ জনাইছো যেহেতু আজি ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত বৰ্ষৰ ফলাফলসমূহ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ফলাফলসমূহ আৰু 8টাকৈ ৱেবছাইটত তেওঁলোকে ফলাফলসমূহ লাভ কৰিব পাৰিব আৰু এবাৰ যেহেতু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কোনো ধৰণৰ স্থান প্ৰাপ্তৰ ব্যৱস্থা কৰা হোৱা নাই আৰু 37 বছৰৰ পিছত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা সংসদে প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ স্থান নাথাকিব এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত 37 বছৰৰ পিছত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা সংসদে যাৰ পৰিণতিত প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ স্থান প্ৰাপ্তৰ ব্যৱস্থা কৰা হোৱা নাই উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত আৰু আমি পুনৰবাৰ জনাইছো যেহেতু আজি ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলসমূহ আৰু 9 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ফলাফলসমূহ আৰু কেইবাটাও ৱেবছাইটত লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ফলাফলসমূহ সমান্তৰালভাৱে মোবাইল এপ উপলব্ধ হ'ব তেওঁলোকৰ ফলাফলসমূহ আৰু যেহেতু এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কোনো ধৰণৰ আচলতে স্থান প্ৰাপ্তৰ ব্যৱস্থা কৰা হোৱা নাই প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ স্থান নাথাকিব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলসমূহত আৰু 37 বছৰৰ পিছত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি এবাৰ কোনো স্থান প্ৰাপ্তৰ ব্যৱস্থা কৰা নাই শিক্ষা সংসদে আৰু আমি জনাই গৈছো যেহেতু হায়াৰ সেকেন্ডাৰী ৰিজাল্টসমূহ কিছু সময় পিছতে প্ৰকাশিত হ'ব 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ফলাফলসমূহ আৰু কালিৰ দিনটোত অৰ্থাৎ বুধবাৰ দিনটোত শিক্ষামন্ত্ৰী ডাক্তৰ লনোজ পেগুৱে টুইট যোগে সদৰি কৰিছিলে এই কথা আৰু ইয়াৰ লগে লগে কেইবাটাও ৱেবছাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে সেই ৱেবছাইটসমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব আৰু সমান্তৰালভাৱে মোবাইল এপ উপলব্ধ হ'ব তেওঁলোকৰ পৰীক্ষাৰ ফলাফলসমূহ আৰু বৰ্তমান যেহেতু এইবাৰ আচলতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কোনো ধৰণৰ স্থান প্ৰাপ্তৰ ব্যৱস্থা কৰা হোৱা নাই 37 বছৰৰ অন্তত আচলতে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা সংসদে আৰু এবাৰ আচলতে কোনো ধৰণৰ পৰীক্ষাত স্থান প্ৰাপ্তৰ ব্যৱস্থা কৰা হোৱা নাই অতৰাই দিয়া হৈছে স্থান প্ৰাপ্তৰ ব্যৱস্থা যেহেতু চলি আহিছিলে সেই ব্যৱস্থা আঁতৰোৱা হৈছে আৰু 9 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে আচলতে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব তেওঁলোকৰ ফলাফলসমূহ